জীয়াই থাকো মানে কৰোকা ঠিকামি মৰিলেও লগত যাওঁগে বলবো আজি আনো কিটো বেছি যাব মানুহ নাই দেখোন তোৰ যাবৰ হোৱা নাই খুৰী তই কেতিয়া আহিলি আবেলিতে পালোহি আজি শুক্ৰবাৰহে অফিচ বন্ধ হ'বলা কাইলৈ অফিচ বন্ধ দেওবাৰটোৰে মিলাই 2 দিন বন্ধ পালো সেইকাৰণে গুচি আহিলো মই পিছে আহিয়ে তহঁতৰ ঘৰলৈ গৈছিলো কিয় আচলতে এইবাৰ তোক লগ পাবলৈহে ঘৰলৈ আহিলো বুলিব লাগে তহঁতৰ ঘৰলৈ গৈছিলো তই বজাৰলৈ অহা বুলি শুনি ভাবিলো ময়ো এপাক বজাৰৰ ফালৰ পৰাই আহো কথাটো জৰুৰী কিনো কথাটো অলপ ডাঙৰেই দেদাই ঢুকোৱাৰ পাছত তইতো কোনোমতে টানি টুনিহে ঘৰখন চলাই আছ আইৰো বল পৰি আহিছে তেওঁ আৰু এতিয়া ঘৰ ৰখীয়াহে হৈছে এদিন দুদিনৰ কথা হলেও যেন তেন কিন্তু সদায়তো এনেকৈ চলিব নোৱাৰি নহয় জানো সেইকাৰণে মই এটা উপায় কথা ভাবিছো চাৰুটো এতিয়া ডাঙৰেই হৈছে বুজা হৈছে কাম বনো কৰিব পৰা হৈছে মই তাকে ক'বলৈ আহিছিলো মানে কথাটো হ'ল আমাৰ ছাৰে ছোৱালী এজনী বিচাৰিছিল ঘৰৰ কাম বন কৰিবলৈ লাগে কাম বন মানে কি আৰু এই ঘৰ সৰা কাঁহী বাতি ধোৱা সৰু সুৰা এই তোৰ গেঞ্জি ৰুমালৰ নিচিনা কাপোৰ কানি দুটা ধোৱা বাইদেউ বৰ ভাল মানুহ বুজিছ বৰ সাদৰী মানুহ মই অফিচৰ কামত ছাৰৰ ওচৰলৈ গলেও চাহেই হওক পানী এগিলাছে বিস্কুট এটাই হওক মুঠতে তোৰ ছোৱালীয়ে খোৱা বোৱা পিন্ধা উৰা থকা মেলা একোতে কষ্ট নাপায় খোৱা বোৱা পিন্ধা উৰা সেইবোৰতো আছেই তাৰোপৰি তোৰ হাত খৰচৰ কাৰণেও মাহে 15-20 টকা দিব সেইবোৰ ডাঙৰ মানুহৰ ঘৰৰ কথা তাই জানো সেইবোৰ ঘৰৰ কাম বন কৰিব পাৰিব তই সেইটো চিন্তা কৰিছ কিয় তাইক গৈয়ে ঘৰখন মূৰৰ ওপৰত তুলি ল'ব নালাগে নহয় তাই জনা বুজা ছোৱালী শিকি বুজি লওঁতে কেইদিন লাগিব কিয় চাৰু নোৱাৰিবি জানো পাৰিবি আৰু এটা কথা নহয় খুৰী মইতো আছোই কিবা অসুবিধা হলে তাই মোকো ক'ব পাৰিব কি কৰ তই ফটকৈনো কওঁ বুলি কিবা এটা কেনেকৈ কওঁ ভাবি চাওঁ ৰচোন এইটোতো হয়েই ভাবিছা মোৰ কথাটো কথা নহ'ব তই আইকো কথাটো কবি আই এবাৰ কি কয় ঠিক আছে বাৰু মই আইকো আজিয়ে কৈ চাম আৰু এটা কথা কি জানো এমাহ দুমাহ থাকি চাওক ভাল পালে থাকিব মই ফটকৈ আহো ৰবি যা এমুঠি যদি পেট ভৰাই খাবলৈ পাওঁ যা
শুনিছ তাই খুলি নেকি? নাই খোৱা। ৰাতিপুৱা জপাইখন মোক উলিয়াই দিবি, মাছ পুঠি কিবা পাওঁনে মই চাওঁ। মইনো কেতিয়াবা তাইক ভাত খোৱা দেখিবলৈ পাওঁ। আপুনি নালাগে যাব, ময়ে যাম। মই কাইলৈ টাউনলৈ যাম নহয়। এই আছা তাইৰ লগত যাবি? মদন কাকাটিৰ লগত। আকৌ কেতিয়াকে আহিবি জানো? মই আহোঁতে বেলি হ'ব হ'বলা। পাকঘৰৰ চাংখনতে কাগজৰ টোপোলা এটাত চৌদা খাৰ আছে। তাৰে তোৰ ফ্ৰকটো আৰু গামোচাখন সিজাই দিবি। এই পিন্ধি থকাখনো দিবি, নেচাৰিবি। ভালকে থুকুচি টানি চেপি মেলি দিবি, সোনকালে শুকাব লাগে। দুপৰীয়া খাই বৈ উঠি যাদৱ মোমাইহঁতক মাত লগাই আহিবিগে। জানকীহঁতৰ ঘৰতো সোমাই আহিবি। কৈ দিম যা। পিলা কি কৰিবা তই যা। নাযাওঁ। বাৰু ৰচোন মই কাইলৈ গুচি যাম নহয়, তেতিয়া তই কাক মাৰিবি? ময়ো যে তোৰ লগত যাম। আৰু এই জুইকুৰা নুনুমুৱাবি, এই টোপোলাটো সুমুৱাই দিব লাগে। কিবা কিবি ক'ৰবাত দেচোন সুমুৱাই। শিশুপানকে কিয় উলিয়ালি? তোৰ কাৰণে উলিয়াইছো আই। মটৰত
এটি মটৰত উঠি জিলাপ গৈছে সবে মিলি নৃত্য কৰহ আচ্ছা আকৌ কেতিয়া আহিবি জানো বহুত দিনৰ পাছত আমি হবলা আহে সভাসদ এই বুলি সীতাদেৱী অগ্নি মধ্য প্ৰৱেশ কৰিলা তাকে দেখি ৰামচন্দ্ৰই বিলাপ কৰিতে লাগিয়া গলা প্ৰাণ সখী আমাকো তেজিয়া কেইজনী আকৌ তালি টোপোলালৈ কেনি ওলাল তাইও যায় বোলে তহঁত আৰু আহিব নালাগে খুৰী যা গৈ যা
কল লাগে কল কান্তা মদন ককাই ছোৱালী এজনী লৈ আহিছে কোটা এইয়া এইফালে আহিছে এইফালে ঘূৰি আহিবলৈ দেচোন উৎপাতখন কৰিছ কিয় মা আছে মাজনী আছে মদন আহিলা হয় বাইদেউ মই যে কৈছিলো ছোৱালী এইজনী বহা দেউতা তিনি মাছ কিমান ডাঙৰ ভেৰি বিগ বৰ ডাঙৰ ভেৰি ভেৰি বিগ সিহঁতৰ সৰুবিলাকে এইখিনিৰ পৰা সৌখিনিমান সেই সিফালৰ কেকটাছ জোপা যে সেইখিনিমান হ'ব দেউতাক মাতিছে বুলি কওকচোন তিনি মাছে কি খায় দেউতা ভৰিকেইটা জোকাৰি আছো কেলে এই সৰু সৰু মাছ খায় আৰু দেউতা মদন ককাই ছোৱালী এজনী আনিছে মায়ে আপোনাক মাতিছে এইজনী হবোলা ছোৱালী বৰ এজনী দেখোন কি নাম তোৰ চাৰু চাৰু বাৰ সেয়া ছাৰ নমস্কাৰ কৰ টোপোলাটোতনো কি আনিছ নাই এনেই সুধিছোহে চাওঁ খোলচোন টোপোলাটো কি আনিছ চাওঁ নাই ছাৰ ফ্ৰক এটা আৰু গামোচা এখন আছে হবলা ছোৱালী ভালে কি কোৱা পিছে এতিয়া এটা কাম কৰা পইচাটো প্ৰথমতে দি দিয়া কি এই ধৰি লোৱা মিটচেপ খোলা থাকিব নুসুধাকৈ কুটাই গছৰ মুখত নিদিবি ঠাই সাৰোতে 5 পইচা এটা পালে মোক দিবি লাগিলে 10 পইচা খুজি লবি কাঁহী বাতিবোৰ ঠেকেচ ঠেকেচকে নেপেলাবি ছাৰে কি কৈছে শুনিছ কিবা লাগিলে কবি ভোক লাগিলে ভোক লাগিছে বুলি কবি ছাৰ আৰু বাইদেৱে যি কৰিবলৈ কয় তাকে কৰিবি বুজিছ মইতো আহিয়ে থাকিম আৰু ঘৰলৈও গৈ থাকিম যেতিয়া খুৰীহঁতৰ খবৰো পায়ে থাকিম কেইদিনমান থাকিলে ভাল লাগিব বুজিছ মই এতিয়া যাওঁ এই চৌবাচ্চাতে পানী আছে এই বাচন কেইটা তই ধুই পেলা নিপিন্ধিলেও নালাগে ভাল ভাল ফ্ৰক বিলাক দি মই আইনাৰ বাচন লম মা যে ইমান আকলোৱা বাৰু ভাল হৈছে তই যাই ইয়াৰ পৰা নাযাওঁ মই তোক দি দিওঁগে দে ইমান দিগদাৰ কৰে ছোৱালীজনী তই ইয়াতে শুবি বুজিছ আগৰ যিটো ল'ৰা আছিল সিও ইয়াতে শুইছিল সেয়া কম্বল চম্বল আছেই বস্তুবিলাক কিনাৰলে ভালকে চিজিল লগাই থৈ ৰুমটো চাফা কৰি ল ৰাতি ভয় কৰিবি নেকি ভয় লাগিলে মাতিবি আমিতো ওচৰতে থাকো আগৰ ল'ৰাটো আঁঠুৱাখন লৈ গ'ল তোক এখন নতুন আঁঠুৱা আনি দিম মই দেখুৱাই দিছো ৰ এইবিলাক বাচন চৌকা পৰা চাইলে তাই নাজিবি এই বগা বাচনবিলাকত চাই নলগাবি বুজিছ নাই
এইটোতে পাউডাৰ আছে। এইখনতে এনেকৈ অকণমান অকণমান উলিয়াই লবি। লৈ এখন কাপোৰেৰে এনেকে এনেকে মাজিবি। এসোপা এসোপা পাউডাৰ নলবি, বুজিছ? এইটো মগেৰে ইয়াৰ পৰা পানী লবি। বাচনবিলাক চবাত চাত জুবুলাই নিদিবি। এনেকে নহয় চাও মোক দেচোন। চকী তলবোৰ এনেকে কোবাই দিবি। কাৰ্পেটখন এনেকে তুলিলে তলখন সাৰি নিবি। বেৰবোৰত মকৰা জাল আছে নেকি চাবি, বুজিছ? কিয় তোমাৰ টোপনি আছে নেকি? এই ৰবি তেনেহলে। এইবাৰ মায়ে কেনেকে ঘচ ঘচকে কাটি দিছে। হওক, মইতো টকলা কৰিয়ে পেলাম বুলি ভাবিছিলো। আগতে অকণি সোপা যাওক, তাৰপাছত যিমান দীঘলৈ হৈ থাক। আকৌ অকণি হ'ব, আকৌ কাটি পেলাম। আজি আবেলি ঔষধ আনি দিম। ৰাতিকে ঔষধ দি গামোচাখন মূৰটো ভালকে বান্ধি লৈ শুই থাকিবি। ৰাতিপুৱা ধুই পেলাবি। সেয়া তোৰ আইনা ফণি বেলেগকে দিছো। তোৰ ফণিৰ বাহিৰে অন্য ফণিয়ে মোৰ নাচুৰিবি। তোৰ কাম হ'ল হ'বলা? হ'ল। তেনেহলে যা, তাহাঁতি বাহিৰত খেলি আছে নহয়, চাই থাকগৈ। জোড়াজনো মিলিব, কিয় নিমিলিব? 1 2 1 নাই। ডাঙৰ ছোৱালী 9 হ'ল আৰু এজনী, তেনেহলে এজনী বাদ পৰিব। এজনী বাদ পৰিলে কেনেকে হ'ব? চাৰিকে লওঁ দে। মই খোলা পাহি হা, খোলা পাহি লাগে নে শুকানদাল লাগে? খোলা পাহি। মই
চাৰু চাৰু গোৱা লাগিছে গাখীৰ লহি গাখীৰখিনি একেবাৰে গৰম কৰি মিক্সাৰত ভৰাই থবি সেইটো ময়দাৰ টেমাহে তাত মচুৰ দাইল কিয় ভৰাইছ নহয় এইটো মচুৰ দাইল এইটোহে ময়দা চাবি নেপেলাবি ঠিক আছে মাইলো যদি মাইলো তোক বাৰু আজি মতত উঠাম হা আমা দেউতাই কিয় ইমান দেৰি কৰিছে দেউতাই কৈ গৈছিল দেখোন চব ঠিক হৈ আছে যাব লাগে গাড়ীখন লৈ আহিব লাগে এতিয়া দেখোন 2 ঘণ্টা 3 ঘণ্টা হৈ গ'ল নতুন গাড়ীটো সেইকাৰণে চাগে বাহিৰে বাহিৰে ভাল কৰিবলৈ নিছে হয় যে নহয় মই গল্প কিতাপ পঢ়ি থাকো কৈ বাটলৈ চাই থাকি আমনি লাগি গৈছে ও মা আহিল ৰংটো বৰ ধুনীয়া নহয় দেউতা বৰ একেবাৰে কেনে পচন্দ হোৱা নাই হবলা সিট বিলাকৰ কভাৰটো তোমাৰ হালধিৰ হাত ঘঁহাবলৈ বৰ ভাল হ'ব ইঞ্জিনটো চাও ছোৱালী পানী এগিলাচ দিয়াচোন কি নাম তোৰ পানী কাক লাগে সেই মানুহটোক লাগে মোক দেচোন মই খাওঁ পাকঘৰ গিলাচ আছে নহয় তাৰপৰা দেখিছা
কিয় তাই আকৌ লাজ কৰিছে তই উঠছোন না তাৰ আগতে উঠি লওক মই কিনাৰত বহো তহঁত অলপ বহ আমি এতিয়াই আহিম নমস্কাৰ মোৰ ছোৱালীজনীৰ ফ্ৰকটো হ'লনে হৈছে বাইদেউ পাণ খাবা কান্তা কি মিঠা পান নেকি দিয়া ভাই বৰ ভাল পালো ল নালাগে এওঁহে বাহাদুৰিটো বেছি নাখাওঁ কিয়নো কাইলৈনো এতিয়া আকৌ ফ্ৰক কিয় কৰা নাই এইটোৱেই শেষ আৰু নকৰাও এৰিব নহয় লাহে লাহে এনেই ইমানজনী হৈছে তাতে একেবাৰে ফ্ৰক এৰি দিলে আৰু কিবা কিনিবা বুলিছিলা নহয় চাৰুৰ কাৰণে কপাহী মেখেলা চাদৰ এযোৰ কিনিম বুলি ভাবিছিলো তোমাৰ বিয়াৰ তাৰিখ ঠিক হ'ল নে নাই মতি হ'লতো তোমালোকে শুনা নাই নাই শুনাতো অহা মাহৰ 16 তাৰিখে আকৌ পালেহি দেখোন তোমালোক যাব লাগিব কিন্তু যামতো কিয় নাযাম তই যাবিনে নাযাৱ চাৰু হয়নে হৈছে আৰু তই যাবিনে নাযাৱ নাযাওঁ এইবিলাকতো আমিয়ে পিন্ধিব পৰা ইমান দাম মই মানে কম দামী এই হাতে বোৱাৰ নিচিনা কপাহী বিচাৰিছিলো এতিয়ানো নতুন এখন কিয় কিনিব লাগিছে তোমাৰ এই পুৰণা কিবা এখন দিব পাৰা দেখোন পিছলৈতো তই কান্তা এৰা শাৰী চাৰীকে পিন্ধিব পাৰিব তথাপিও যি কৰা সোনকালে কৰা সিখন বজাৰতো সোমাব লাগিব মোৰ মাছতহে ধান্দাটো আছে তুমিয়ে খোলা খুলচোন তই ঘৰত কোন আছে জেঠাইদেউ আহিছে আহক জেঠাইদেউ মা উৰ্মিলা জেঠাইদেউ আহিছে ঘৰত কোনো নাই বুজিছা এওঁ কালি কলিকতালৈ গ'ল ইহঁত পিন্টুহঁতৰ ক্লাবত বোলে কিবা ভোজ আছে অকলে অকলে থাকি বেয়া লাগি ৰিক্সা এখন লৈ গুচি আহিলো ভাত খালা নে নাই বহোৱাই নাই অকলে নিজৰ কাৰণে কি ভাত বহাম ভাবি থাকোতে এলাহো বেছিহে আহিল আজিলৈ আৰু বাদেই দিলো উভতি গৈ কিবা কিবি এটা খাই থম হৈ যাব তেনেহলে আমাৰ ইয়াতে খাই যোৱা নাই নালাগে কিয় নালাগে খাব লাগে নালাগে ৰন্ধা বঢ়া হৈ গ'ল মিছামিছিকে হৈ গ'ল আৰু তাকে ভগাই খাব নোৱাৰিম নে আহা খাই খাই কথা পাতিম কান্তা দেউতাক মাতচোন মই খোৱাৰ সময়ত আহি তোমালোকক দিগদাৰীহে কৰিলোহি একো দিগদাৰ নাই সুধা ভাত এয়া সেইবিলাক সুধা ভাত তুমি এইপিনে বহা দেউতা আহিছে নাই এতিয়া মাতি থাকিব লাগিব নহয় 10 মাহমান নেলাগে হে এবাৰ মাততে আহিলো দিয়া ৰন্ধা বঢ়াবোৰ ইমান ভাল হৈছে পাই জানো কি হৈছে মই একো চোৱাই নাই তাই নিজে নিজে যি কৰিছে
চব পাৰে তাই। এওঁৰ বৰ সুখ হৈছে আজিকালি, বিচনাৰ পৰা হুকুমটো এৰিলেই হ'ল। ইমান নহয় দিয়ক, সিমানতকৈ বেছিহে দিয়া। মোৰ কথাটো বাৰু বাদ দিয়া, তোমাৰ কি হৈছে কোৱাচোন? এই কাৰণে মই তাইক কেতিয়াবা পঠিয়াই দিব লাগিব বুজিছা। এনে ধুদ হৈছে, পানী এগিলাচো নিজে লৈ নাখায় আৰু বিচনাৰ পৰা চাৰুকে চিঞৰি থাকিব। আৰু গিলাচটোত যদি অকণমানো দাগ এটা থাকে নাক মুখ একেবাৰে খুচাই পেলাব, সেই গিলাচ পানী বেয়া। চবৰে চব কাম কৰি ফুৰিব। মই পকা চুৰিডাল ছিঙিবলৈ চাৰুক মাতিলে এওঁ চৌকেইটা একেবাৰে এনেকে পকাই থৰিব। আপোনাৰ জনে চলি পকিছে? এনে পকা নাই, এওঁলোকে পকাইছে। পানী খোৱা। মাজে মাজে তাই দুৰাতিৰ কাৰণে ঘৰলৈ যায়, বাথৰুমত কাপোৰৰ দম। সেইবোৰ অকল মোৰ কাপোৰ। হয় দিয়া, ইমান ভালকে ৰান্ধিছে আৰু ইমান ভালকে সজাই মেলি দিছে। এনে কেনেকুৱা ছোৱালীজনী? বৰ ভাল বুজিছা, অকণো এলাহ নাই, কোনো বস্তুৰ প্ৰতি লোভ নাই, কোনো কথাতে ওজৰ আপত্তি নাই। আৰু কাম শিকাত যে ইমান ভাল, কোনো এটা কাম দুবাৰটো শিকাব নালাগে, বেছিভাগ কাম দেখি দেখিয়ে শিকে। মোৰ পৰা কিমান আখৰো শিকিলে। ময়ো এনেকুৱা এজনী ছোৱালী পোৱা হলে কাম কৰা মানুহজনী নাই বৰ দিগদাৰ হৈছে বুজিছা। এই ভনীয়েক চনীয়েক নাইনে? আছে বোলে ভনীয়েক এজনী। হয় নেকি? এই ভনীয়েক যেতিয়া এৰি নিচিনা হ'ব চাগে। জানো, হ'বতো লাগেই। আহিবনে বাৰু? কিমান ডাঙৰ ছোৱালীজনী? তাইকে সুধো ৰবা। চাৰু, চাৰু। কি হ'ল আইদেউ? তৰুৰ বয়স কিমান মান হৈছে? 10 বছৰমান হৈছে হ'বলা, মই ভালকে নাজানো। তোৰ নিচিনাকৈ থাকিবলৈ তাইও আহিবনে বাৰু? জানো, তাই আহিব চাগে। বৌহঁতে আপুনি মদনক ক'বচোন। এয়া লোৱা। নাই নালাগে, মাছখিনি ইমান ভাল লাগিছে, তাৰে খাই শেষ কৰিলো। তেতিয়াহ'লে মাছকে দিওঁ আৰু। নালাগে নালাগে। চাৰু, আইদেউ মাছ আছে নেকি আৰু? আছে, আনো ৰ'ব। তোলে মাছ তাছ একো নাথাকিলে নেকি? নাই হ'ব, কাইট চাইডে খাব পাইছো নহয়। ভাতো কম হলো বোলা। হ'ব দিয়ক। মই চাৰুৱে কৈছো। মই এওঁলোকৰ ঘৰত থকা ছোৱালী। চাৰু নেকি? তোৰো আহিল বুজিছ। এতিয়া পালেহি। আইদেউৰক মাতি দেচোন। কোন? আপোনাক বিচাৰিছে। হেল্ল', উৰ্মিলা নেকি? কি খবৰ? কেতিয়া? এইমাত্ৰ পালেহি। নাক মুখৰ কৰ বায়েকতকে ভালহে। তাকে ভাবো বুজিছা, আমি দেখোন ঘিউৱে ময়ে খাওঁহে খাওঁ। এপাচিমান ৰং মুখত নঘহিলে মানুহক মুখখন দেখুৱাবলৈকে বেয়া লাগে। ইহঁতে খায়নো কি? তথাপি দেখোন চেহেৰাৰ কথা অন্তত তুমি তেনেকে নকবা দিওঁ হে। এতিয়া শিকাই বুজাই লোৱা আৰু। মই বাৰু এদিন চাৰুকো পঠিয়াই দিম, তাইক এটা গত লগাই দি আহিবগে। বাৰু। আহিলি, ভালে আছ? বৌ ভালে আছে? আই ভালে আছে? বৌহঁতে তোক আহিবলৈ দিলে? বৌয়ে কন্দা কটা কৰিছিল নেকি? ঘৰত ভাত খাই আহিছ? মই একো শুনা নাই। ফোনটো ভালকে ধৰ।
কথা কোৱা খোলা মুখখন যে আছে সেইখন তোৰ মুখৰ ওচৰলৈ নি ল তই তই অহাৰ কাৰণে মোক কেনেকুৱা লাগিছে জানো ছাৰো এইখন গাড়ী টেক্স জমা দিয়া ৰচিদ ছাৰক দিবি আৰু এই টকা কেইটা দিবি 7 টকা আছে 5 লিটাৰ তেল লৈছো বুলি কবি এইটো চাবি ছাৰো শুনচোন কিবা খোৱা বস্তু আছে নেকি তুমি ভাত খোৱা নাই নাই খোৱা টেক্সৰ অফিচত লাইন নিতেই দেৰি হৈ গ'ল এতিয়া ঘৰলৈ নোযোৱা নাযাওঁ মই গাড়ীতে অকণমান শুওঁগৈ তই যদি কিবা খাবলৈ দিয় মাতিবি তোমাৰ কি হৈছে হে ৰন্ধাৰ লগৰ কি আছে অকমান দাইল আৰু অকমান ভাজি আছে ৰুটি আছে আছে তাৰে 4 স্লাইচমান দাইল আৰু ভাজিয়ে দি দে এতিয়া ভাত ৰান্ধিবি জানো লাগে যদি ৰান্ধিম নালাগে দে ৰুটিকে দে কিন্তু ইয়াৰনো হৈছে কি ছাৰে কি কৰিছে কিতাপ পঢ়িছে অকণমান মাতিছে বুলি কগৈ যাচোন গাড়ীখনত এটা দাগ পৰিল তোৰ আজিকালি হৈছে কি আজি বুলি এইটো নহয় কিছুদিনৰ পৰা তোৰ আওহাবিলাক কিবা বেলেগ বেলেগ লাগিছে কি হৈছে তোৰ কি হৈছে কিবা এটা নিশ্চয় হৈছে কি হৈছে কচোন এইটো লচোন কি হল তো শুনিছ কি হৈছে কোৱাচোন একো হোৱা নাই একো নহলে মানুহ তেনেকৈ থাকে নেকি এনেকৈ নাথাকি কেনেকৈ থাকিব লাগে এইটোত কি আছে চাচোন শুনিছ কাম নহয় যেতিয়া চাব লাগে হয় কৈছো যদি এতিয়া চালেনো কি হয় মিছামিছিকে নাজানে কি একেবাৰে ৰাজভোগ সোপা আনিছে চব গুচাটো
তই ক'ৰবালৈ যাওঁ নেকি? ক'লৈ? সব কথানো ফেনেকে ফেনেকে সুধি থাকিবলৈ কি হৈছে? মোৰ ভাত তাতে আছে, লৈ খালে হ'ল। তই সদায় এনেকুৱা কিয় কৰো? সদায় নতুন নতুন একোটা কৰিবলৈ নতুন কিটো হৈছে? তই সদায় একেটা কথালৈকে কথাব পোনাও। এইবোৰ ভাগ্যৰহে কথা। মই এতিয়া ভাগ্যকে পাগলি পাগলি বুঢ়ী হওক। মইতো যি পাৰো কৰিয়ে আছো। কৰিয়ে আছে। তই অকণমান ঠাণ্ডা হৈ কথাবোৰ শুনচোন। নদীৰ পাৰৰ শিৱ মন্দিৰৰ কাষত আই এগৰাকী ওলাইছে, বৰ সাংঘাতিক বোলে। বহুত মানুহ গৈছে। কাইলৈ আইৰ ওচৰলৈ যাম বল। মানে গ'লে ৰাতিপুৱাই যাম। আই 9মান বজাত আসনত বহেহি। প্ৰথমতে অহা মানুহকেইজনক যিবোৰ কথা কয় সেইবোৰ বোলে বৰ ফুলিয়ায়। তোৰ গিৰিয়েৰ হবলা ইঞ্জিনিয়াৰ হয় আই। তোৰ গিৰিয়েৰৰ পিছত শত্ৰু লাগিছে। আইৰ কাৰণে এখন ফুলাম সিংহাসন সজাই দিবলৈ কবি। 3টা গৰখীয়া ল'ৰাক বগা মাছ বগা পাচলিৰে এসাঁজ ভাত খুৱাবি। বিয়া হোৱা 2 বছৰ হ'ল নে? হ'ল আই। ল'ৰা ছোৱালী হোৱা নাই? নাই হোৱা, সেইকাৰণে। মানুহ হবলা সৌটো। হয় আই। 7টা নাদৰ পানী গোটাই তাত এই পাছ দিয়াবি। সেই পানী 2টাই খাবি আৰু বাকীখিনিৰে গা ধুবি। এই মাহত যদি একো নহয় তেনেহলে মোৰ ওচৰলৈ আৰু নাহিবি। তোমালোকৰ নিচিনা ডাক্তৰৰ এনেকুৱা হ'বই লাগে। কৈছো তোমালোকৰ নিচিনা ডাক্তৰৰ এনেকুৱা হ'বই লাগে। হেৰি নহয়, মই টেলিফোন কৰিছিলো, মোৰ ড্ৰাইভাৰটোৰ কথা যে কৈছিলো, সি গৈছিল নে? চালা হয় নেকি? বাৰু চাবা ভালকৈ, আৰু কি কৰিব লগা হয় মোক কবা। মই ইমানকৈ কৈছো কিয়, তাৰ মন মেজাজ আজিকালি যেনেকুৱাহে হৈছে, মোৰ গাড়ীখন সি কেতিয়াবা গুড়া কৰিব যেন পাওঁ বুজিছা। হ'ব দিয়া হ'ব দিয়া। আহিলা? তোৰ এনেকুৱা মামাও কিয়? হঠাৎনে সেইটো কথা সুধিবলৈ আকৌ কি হ'ল? একো হোৱা নাই, মানে যিমান ঘন ঘনকৈ আহে তোৰ একেবাৰে আপোন মামা যেন লাগে। আহিলে বেয়া পোৱা নেকি?
বেয়া পোৱা যদি নিজে ঘৰলৈ ঘন ঘনকৈ নুভতিলে হ'ল। পাবন আছে নেকি? হয়তো ঘৰ পানী অকণমান দেচোন। তুমি বোলে ভাত খাবলৈ যোৱাই নাই? নাই যোৱা। এনেকৈ সদায় সদায় অসমত ভাত খালে পেটত আলচাৰ হ'ব, গম পাবা তেতিয়া। কি হ'ল চিটিকনি পৰি? হ'ব দে, পানীতে জুবৰা খাই আছ, চিটিকনিকণ পৰোঁতে হেৰি কৰ কিয়? হা সেই আলচাৰটো কি বস্তু? ঘাঁহ, ভিতৰত ঘাঁহ হয়। ঐ চাৰু, তই আড্ডা মাৰি থাকিবি আৰু মই ৰৈ থাকিম নেকি? এতিয়া বল। কলৈ? বলচোন, মই দেখুৱাই দিম নহয়, কলৈ যাব লাগে। মোক কাম কৰিব লাগে। যাবি নে যা তই? বল। মোক আইচক্ৰীম উলিয়াই দে। মই তোমাক দিলো নহয় আইচক্ৰীম। আৰু অকণমান দে। নিদিওঁ। আইচক্ৰীম তোমাৰ কাৰণে বনাইছো নেকি? আবেলিলে মানুহ আহিব, তেওঁলোকৰ কাৰণে বনাইছো। মানুহক কম কমকে দিবি, মোক আৰু অকণমান দে। নিদিওঁ কৈছো, নিদিওঁ। ফ্ৰিজৰ চাবিটো দে। মোৰ হাতত ফ্ৰিজৰ চাবি নাই। ধৰা ধৰা মতি যাক, ধৰা ধৰা ধৰা। কি হৈছে তহঁতৰ? চাওকচোন আইদেউ, ৰাতুলে কি কৰিছে, ইমান সোপা আইচক্ৰীম দিছো আৰু লাগে। এনে উৎপাত কৰি থাকে এই ল'ৰাটোৱে। তেওঁ অকণমান দি দে, ই ওলাই গ'লে ঘৰখনৰ শান্তি হয়। বল বল। হেৰি নহয় মতি, তোমাৰ ঘৈণীয়েক এবাৰ আনিবলৈ কৈছিলো, নানিলা। তেওঁৰ লগত মোৰ কথা এটা আছিল। আনিম বাইদেউ, আনিম। এইকেইদিন মানে অলপমান বাইদেউ কোটেশ্বৰ, তই সাবিত্ৰী। এই রিক্সা।
চলো চাৰু স্যার মোৰ চশমাযোৰ দেচোন ৰেকৰ্ডখন লুটিয়াই দেচোন উহ আৰামটো চোৱা গানটো শুনতে কাণখনে দুখ পাব চাব আই চাৰু তই তেখেতৰ হৈ গানটো শুনিও দেচোন আমি কিবা এটা কৰিবলৈ চাৰুক মাতিলে এলেহুৱা ধুদ অকৰ্মণ্য খুটি খাবলৈ নিশিকা এইবোৰ হিংসা কৰিয়া মানুহৰ কথালৈ মন নিদিবি বুজিছ মোৰ আৰামটো দেখি সিহঁতৰ বুকু জ্বলি গৈছে গাড়ীখনৰ কামখিনি কৰি পেলাওঁ ছাৰ কি কামো চব কাম কৰি পেলাওঁ ছাৰ ইঞ্জিনটো অভাৰঅল কৰিবলৈ দিওঁ তলখনৰ ৱেল্ডিঙৰ কামো কৰাওঁ আৰু ছাৰ মই ভাবিছোঁ এইবাৰ একেবাৰে ৰঙো কৰাই পেলাওঁ মইতো কৈ আছো তইহে কওঁ বোলে গেৰেজত গাড়ীখন দিলে তই অনবৰত গেৰেজতে থাকিব লাগিব তোৰ এতিয়া সময় নাই নাই ছাৰ এতিয়া মই পাৰিম তেতিয়াহ'লে তোৰ সময় হ'ব ছাৰ এতিয়া মই একদম ফ্ৰী আই ছাৰ চাবিটো দেচোন বলচোন গাড়ীখন এবাৰ চাই লওঁ এইবাৰ যেতিয়া গেৰেজৰ পৰা গাড়ীখন আনিম ছাৰ ঠিক ঠিককৈ থাকিব 10 মিনিটতে তোক চুকৈ গোটেইখন টাউন ঘূৰাই আনিব পাৰিম কি হল থৰ হৈ ৰলি দেখোন নাই এনেই তোৰ কথা ভাবিছিলোঁ আপোনাৰ উৰ্মিলা বাইদেউলৈ ফোন কৰিবলগীয়া নাই নেকি আইদেউ মোৰ তেনেকে নাই তই কৰিব খুজিছ যদি কৰ তোৰক মাতি দিবলৈ কবি নালাগে তোৰক মাতি দিবলৈ ক'লে তেওঁলোকে বেয়া পায় তই কেনেকে জানিলি মই যে এদিন ফোন কৰিছিলোঁ তেওঁলোকৰ ফোন বাজিলে তোৰে ধৰে কিন্তু তাই নিজৰ কথা পাতিলে উৰ্মিলা বাইদেৱে বেয়া পায় সেইকাৰণে আৰু এদিন যে ফোন কৰিছিলোঁ তেতিয়া তাই মোক ফোনত কথা পাতিবলৈ মনা কৰি দিছে তই তোৰ খবৰ ল'বহে খুজিছিলি এনেই কেনে আছে তাই কৰচোন তই উৰ্মিলাক বিচাৰিবি মই কথা পাতিম তাইৰ লগত তোৰো টেলিফোনটো বাজিছে শুনা নাই হেল্ল' হয় আছে অকণমান ধৰিবলৈ মাতি দিছোঁ আছোঁ আৰু ভালে আছে যে ৰবি মই বাইদেউক মাতি দিওঁ কেইবাদিনো যাওঁ বুলি ভাবিছোঁ বুজিছা পিছে যোৱাই নহয় দেখোন তাতে যাওঁ বুলি যাবানো কেনেকৈ এই মহাৰাণী এজনী ডিঙিত লাগি আছে নহয় লৈ যাবও নোৱাৰি থৈ যাবও নোৱাৰি হয় নেকি তাক লৈ আহিবাচোন এদিন চাৰু অলপ বুজাব পাৰিব বাইদেউ আপোনাৰ মোৰ কথা কি তই ময়দাখিনি মাৰচোন মই পাচলিখিনি কুটি লওঁ হয় সৰু টিংটোতে ডাংগা আছে বাইদেউ আৰু নাখায় কি হয় নেকি পটল খাই বাকলি ডাঠকে গুচাবি এইখিনি থৈ দেচোন কি পাউডাৰ তোক পাউডাৰ দিয়ে কাৰণ তাৰ পাউডাৰ শেষ হলে টেমাটো মোক দি দিয়ে নেলাগে দে মুখত পাউডাৰ দেখিলে ক'ত পালি কেনেকে পালি দিগদাৰহে হ'ব আইঅ এইটো চোৱাচোন ইমান ভাল লাগিছে ঠিক এনেকুৱা এটা ইয়াত যে ৰেলৱে ফেট হয় এবাৰ তাত দেখিছিলোঁ প্ৰথমতে মই একো বুজা নাছিলো বুজিছ
কিন্তু লাহে লাহে এইবোৰ কোনে লগাইছো? কোনোবাই ফুল আঁকিছে নেকি? তৰু, আই তৰু, পানী গিলাচ দিয়াচোন। রবি গ্লাস চলে যা। কি চিলাইছো? ফটা চাদৰ। চিলাইছো বুলিছো সেইটো ঘৰ এখন ফালি পেলাই আহি মাজত ফটা টুকুৰ বাদ দি মূৰ দুটা জৰা লগাই দিছো। তই বৰ উস্তাদ হলি দে। তই এটা কাম কৰ, এইবিলাক ফটা চাদৰ চিলোৱা বাদ দে, মই তোক এখন নতুন চাদৰ কিনি আনি দিম। তই এতিয়া মই চাৰ্টটোকে অকণমান চিলাই দিছো। চাৰ্টটোৰ গোটেই গাটো ভালেই আছে, খালি কলাটোৰ ভিতৰ ফালটো এৰাই গ'ল। পাৰিবিনে? চাদৰ দিবলৈ মানুহ নোহোৱা হ'ল কাৰণে মানুহ বিচাৰি ফুৰিছা হ'বলা। চাদৰখন নিকিনি চাৰ্টটাকে নিকিনা কিয়? চাওঁ দিয়া। মই মোৰ কাৰণে চাৰ্ট কিনিলো, তই তোৰ কাৰণে ফটা চাদৰ চিলালি, সেইটো কিবা নতুন কথা হ'লনে? তই মোৰ ফটা চাৰ্ট চিলালি, মই তোৰ কাৰণে চাদৰ কিনিলো, সেইটোহে নতুন কথা। দে সেইবোৰ থ, ল চিলা। আজিকালি নতুন নতুন কথাত ধৰিলা নেকি? ঘাম ঘাম গোন্ধাইছে। তুল আন না অকমান খেলো। ধুৰ, মাইকী মানুহৰ কি খেলিম ৰে? মোৰ ইণ্টাৰেষ্ট নাই, সময়ো নাই। বৰ একেবাৰে আছ আৰু আহ তই খেল। মই নেখেলো ভাই, ভালকৈ নেখেলে তুমি গালি পাৰা। হ'ল দিয়া থলো কোনোমতে। তই বোলে এতিয়া খেল, ময়ো খেলো দে। তই মই পাৰ্টনাৰ হওঁ। কি পাৰ্টনাৰ? পাৰ্টনাৰ মানে তই মই এক পাৰ্টি। আৰু লাজো নালাগে। বৰ দিগদাৰী কৰে। আছ আৰু আগফালে খেলোগৈ বল। সেই নালাগে, আগফালে খেলিবলৈ লাজ লাগে।